নমস্কাৰ, আছাম নিউজ পয়েট্ৰি এণ্ড প্ৰোজ মেগাজিনৰ আজি বিশেষ খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি অনুষ্ঠানটো কৰাৰ আগতে আমি প্ৰথমে জুবিন দাক শ্ৰদ্ধা জনাইছোঁ, যিহেতু আমাৰ কাষতে জুবিন দাৰ এখন সুন্দৰ ধুনীয়া ছবি আমাৰ লগতে আছে। আৰু যি এই ছবিখন আচলতে অংকন কৰিছে, আমি সেই জনপ্ৰিয় ভাস্কৰ্য শিল্পীজন আৰু চিত্ৰশিল্পীজনৰ ওচৰলৈকে আহিছোঁ। আৰু তেওঁ হৈছে আমাৰ সকলোৱে সুপৰিচিত, আমাৰ মৰমৰ, যাৰ সৃষ্টিৰাজিয়ে আমাৰ নিজৰ অঞ্চলৰ লগতে আমাৰ জিলাখনৰ আৰু জিলাখনৰ বাহিৰতো তেওঁৰ সৃষ্টিৰাজিয়ে ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তেওঁ এনেকুৱা এটা পৰ্যায়ত আছে যে এতিয়া সময় নোহোৱা হৈছে। তেওঁৰ ইমান তেওঁৰ সৃষ্টিৰাজিবোৰ নিবৰ কাৰণে বা পাবৰ কাৰণে ৰাইজ আহে। আমি সময় উলিয়াই আমি সৌভাগ্য আজি তেওঁক লগ পালোঁ। আমি তেওঁক প্ৰথমে চিনাকি কৰাই দিব বিচাৰিছোঁ। এয়া আমাৰ মাজত আছে শ্ৰীযুত অসীম কুমাৰ গগৈ। তোমাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। আপোনালোকলৈ ধন্যবাদ জনাইছোঁ যে আপোনালোকে আহি আজি আমাৰ ঘৰত মোক এইকণ সুবিধা প্ৰদান কৰাৰ বাবে। লগতে আপোনালোকৰ অনুষ্ঠানটি দীৰ্ঘায়ু কামনা কৰিছোঁ। আমি যেতিয়া ভাস্কৰ্য শিল্পী বা চিত্ৰশিল্পীৰ বিষয়ে যেতিয়া মনলৈ এটা ছবি মনলৈ আহে, তাতে এজন সুন্দৰ সুদৰ্শন সুঠাম যুৱকৰ এটা ভাৱমূৰ্তি আমাৰ মনলৈ আহে। তোমাকো লগ পালে সেই আমি যিটো স্ফীত তাৰমানে আশা কৰে মানুহে, তেনেকুৱা ধৰণৰ এটা আমি প্ৰতিচ্ছবি দেখিবলৈ আমি পাওঁ। আৰু তুমি যিহেতু এই কৰ্মৰ লগত আজি বহুত দিন ধৰি জড়িত হৈ আছা, আমি প্ৰথমে জানিব বিচাৰিম কেনেকৈ এই শিল্পৰ লগত তুমি জড়িত হৈ পৰিলা? হয়, আচলতে কেনেকৈ জড়িত বুলি ক'লে বৰ দীঘলীয়া হৈ পৰে। হয়, সৰুৰ পৰাই এটা হেঁপাহ আছিল এনেধৰণৰ কামবিলাক। বিশেষকৈ মই এই ঘৰখনতে এটা পৰিৱেশ পাইছিলোঁ। মোৰ মমায়ে, অৰ্থাৎ তেওঁ প্ৰয়াত চিত্ৰশিল্পী দীপক দুলা ভূঞা, তেওঁৰ সান্নিধ্যতে মই এই ছবি জগতলৈ যোৱাৰ এটা প্ৰেৰণা পাইছিলোঁ। তেওঁ যিহেতু এজন ভাল শিল্পী আছিল, চিত্ৰকৰ আছিল। তেওঁ যেতিয়া কিবা এটা আঁকি থাকে বা কৰি থাকে, সেই সময়ত আমি যেতিয়া সৰু হৈ আছিলোঁ, তেতিয়া বেনাৰৰ প্ৰচলন নাছিল, যিবিলাক আজিকালি ফ্লেক্সত আহিছে। তেতিয়া কাপোৰত লিখিব লগা হয়। তেতিয়া মামায়ে কাপোৰত যিবিলাক আখৰ লিখে বা ছবি আঁকে, ছবিবিলাকৰ আউটলাইনবিলাক, যিবিলাক বাউণ্ডেৰীবিলাক তেওঁ অংকন কৰি মোক তাৰ মাজত ৰং ভৰাব দিয়ে। সেইবিলাক কৰোঁতে 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 এই জগতখনলৈ বেছি ভাল লগা হ'ল আৰু আগবাঢ়ি গ'লোগৈ। হয়, এতিয়া তোমাৰ পৰিচয় বুলি ক'লে যদি আমি চাওঁ, তেতিয়া দেখা পাওঁ যে তুমি এজন চিত্ৰশিল্পী আৰু ভাস্কৰ্য শিল্পী। তাৰ লগতে চুকাফা ফাইন আৰ্ট কলেজৰ যিটো পৰিচালক মণ্ডলী আছে, তাৰ তুমি এজন অন্যতম। তাৰ লগতে ফাইন আৰ্ট একাডেমিও তুমি অধ্যক্ষ। এই যে একাধিক তুমি শিল্পৰ লগত এইদৰে জড়িত হৈ আছা, সময়টো কেনেকৈ উলিয়াই তুমি আগবাঢ়ি যাব পাৰা? হয়, প্ৰথম মই শিৱসাগৰত এটা আৰ্টৰ ক্লাছ কৰিছিলোঁ। প্ৰথম আৰ্ট ক্লাছ কৰি থাকোঁতে এটা অনুষ্ঠান হৈছিল। অনুষ্ঠানটোত যেতিয়া মই এজন বিচাৰক হিচাপে যাবলৈ সুবিধা পাইছিলোঁ, তেতিয়া আমি শিশুসকলক উদ্দেশ্য কৰি, অভিভাৱকসকলক উদ্দেশ্য কৰি কিছু মনৰ কথা ব্যক্ত কৰিছিলোঁ। সেই সময়তে তেওঁলোকক যেতিয়া ব্যক্ত কৰি মই আহি নিজৰ আসনত বহিছিলোঁ, তেতিয়া মোৰ অনুভৱ হৈছিল যে মই আহি এওঁলোকক যে এই উপদেশবিলাক দি আছোঁ, তেওঁলোকে যে ওলোটাই মোক সোধে যে আপোনালোকৰ অঞ্চলত এই পৰিৱেশটো আছে নাই, তেতিয়া মই কি উত্তৰ দিম? সেই কথা মনলৈ আহিল। তেতিয়াই মই সিদ্ধান্ত লৈছিলোঁ সেইদিনাই যে মই নিজৰ অঞ্চলত, অৰ্থাৎ মোৰ জন্মভূমি গেলেকী অঞ্চলত এখন ছবিৰ বিদ্যালয় আৰম্ভ কৰিম, য'ত আমি শিশুসকলক ছবিৰে আগুৱাই নিব পাৰোঁ। তেতিয়াই মই চনটো পাহৰিছোঁ, 2012 মানে এনেকুৱাতে আছিলে। তেতিয়া মই শিৱসাগৰৰ পৰা গুচি আহিছিলোঁ, মই বন্ধু এজনক সেই ক্লাছটো দি। আহিয়ে মই তেতিয়া 7জন ল'ৰালৈ মই এটা ক্লাছ আৰম্ভ কৰিছিলোঁ। তেতিয়া ছবি শিকাওঁ সৰু সৰু ল'ৰাবিলাকক। কিমান চনৰ হ'ব সেইটো? সেইটো 12-11 চন মানৰ কথা হ'ব। তাৰ আগত মই বাহিৰত এনেকৈ কামৰ সংক্ৰান্তেও বাহিৰত আছিলোঁগৈ। আহি যেতিয়া ঘূৰি আহিছিলোঁ, তাৰ পাছৰ কথা। তাৰপিছত আহি দেখিলোঁ 7টা ল'ৰালৈ মই ক্লাছ কৰিছিলোঁ। প্ৰথম 7টা ল'ৰাই আছিলে মোৰ। তেতিয়া সিহঁতক শিকাওঁ, কৰোঁ মেলোঁ। তেতিয়া মই যেতিয়া 7টা মানে ছাত্ৰ পাইছিলোঁ, তেতিয়া মই মনতে আহিছিলোঁ যে মোৰ বিদ্যালয়খনৰ নাম এটা দিয়া যাওক। তেতিয়া মই বিদ্যালয়খনৰ নাম দিছিলোঁ
ৰামধেনু 7টা ল'ৰা থকাৰ কাৰণে সেই তেনেদৰে চলিল 3 বছৰমান গ'ল তেনেকৈ 7টাৰ পৰা 10টা 10টাৰ পৰা 12টা এনেকৈ কৰি 20-30টা ল'ৰা ছোৱালী হৈছিলগৈ যিহেতু আমাৰ অঞ্চলত খুব সজাগ নহয় এই বিষয়টো লৈ লাহে লাহে যে দেখিলে প্ৰচাৰ প্ৰসাৰ হ'ল তাৰপিছত লাহে লাহে ল'ৰা ছোৱালীবিলাক আকৰ্ষিত হ'ল আহি 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 যেতিয়া আমি এটা পৰ্যায় পালোগৈ তাৰপিছত কিবা আলোচনা বিলোচনা কৰি অনুষ্ঠানটোৰ নামটো এটা আমাৰ অঞ্চলটোক কেন্দ্ৰ কৰি দিয়াৰ এটা মনস্থ হ'ল তেতিয়া আমাৰ বিদ্যালয়খনৰ নাম গেলেকী ফাইন আৰ্ট একাডেমী নামেৰে আমি নামাকৰণ কৰিলোঁ আৰু সেই গেলেকী ফাইন আৰ্ট একাডেমী বৰ্তমান মই অধ্যক্ষৰ দায়িত্বতে আছোঁ। কিমান ছাত্ৰ ছাত্ৰী আছে বৰ্তমান? এতিয়া আমাৰ এইবাৰ পৰীক্ষা 185জনে দিছিলে হয় বাকী পৰীক্ষা নিদিয়া আছিলে প্ৰায় 42 নে 40ৰ ওপৰত কেইজনমান আছে যিসকলে এইবাৰ জুলাই মাহত তেওঁলোকে পৰীক্ষা দিব। তাৰমানে শিক্ষকো আছে নাই? শিক্ষক আছে। শিক্ষক কিমানজন আছে? শিক্ষক তাৰে মই শিকাই আগুৱাই নিয়া তেনেকুৱা আছে 3জনমান। হয় বাকী তোমাৰ শিষ্য? মোৰ শিষ্য আছিলে কালৰ আজি মোৰ সহ শিক্ষক। হয় হয় আৰু তেওঁলোকে সৰ্বমুঠ মোৰ বিদ্যালয়ত 5জন আছে মই ধৰি 6জন হ'ল এনেকৈ চলাই আছোঁ। আৰু যিখন চুকাফা ফাইন আৰ্ট কলেজৰ কথা কোৱা হৈছে সেইখনৰ বিষয়ে অলপ কওকচোন। হয় মানে চুকাফা ফাইন আৰ্ট কলেজখন যোৱা বছৰ 2025 বৰ্ষৰ পৰা আমাৰ আৰম্ভ হৈছে। এইটো সপোন আছিল আমাৰ 16 চনমৰা সপোন আছিল যে আমি উজনি অসম আৰু মধ্য অসমত যিহেতু এখন চাৰুকলা আৰু কাৰুকলাৰ মানে মহাবিদ্যালয় নাই সেয়েহে বহুতে এতিয়া অসমত আমাৰ 3খন দেখা যায় শিলচৰত আছে কোকৰাঝাৰত আছে গুৱাহাটী বৈশিষ্ট্যত আছে। তো আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাকে যাবলৈ কিছুমানৰ আৰ্থিকভাৱে সুবিধা নহয় তাত গৈ পঢ়িবলৈ সেয়ে কিছুমানে আশা থাকিলেও পঢ়িব নোৱাৰে যাব নোৱাৰে। তো আমি মোৰ বন্ধু কেইজনমান আছিল তেওঁলোকে খেৰাগড় ইণ্ডিয়া কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা তাত মাষ্টাৰ ডিগ্ৰী কৰি ওলাই আহিলে তেনেকৈ আমি গোটেইখিনি লগ হৈ আছোঁ এখন। তেতিয়া আমি এটা হেঁপাহ শুনি ৰাখিছিলোঁ এই গোটেই কথাটো মোৰ বন্ধু তপন গগৈৰ মনলৈ প্ৰথম আহিছিল। তেওঁ ক'লে যে আমি এখন কলেজ কৰিম। তেতিয়া বহুতে আমাক ইটিঙো কৰিছিল যে কলেজ কৰি এনেকৈ কৰিব কাৰণ যিহেতু কলেজখন হৈ থকাটো খুব সম্ভৱ নহয় কাৰণ এই উজনি আৰু মধ্য অসমৰ ফালে বহুত আগৰ পৰাই এটা প্ৰচেষ্টা চলি আছিল কিন্তু কাৰো সফল হোৱা নাছিল কোনেও। তাৰপিছত আমিও হোৱা নাছিলোঁ। আমি যেতিয়া এই প্ৰচেষ্টাত আছিলোঁ থাকোঁতে আমাৰ হোৱা নাছিলোঁ তেতিয়াই আমাৰ এখন ফাইন আৰ্টৰ ছ'চাইটি ফাইন আৰ্ট এণ্ড মিউজিকৰ এখন ছ'চাইটি আমাৰ গঠন হ'ল। আমি চৰকাৰৰ পৰা অনুমোদন পালোঁ। ঠিক তেনেদৰে আমি পৰীক্ষা পাতিবলৈ আমি অথৰিটি পালোঁ। তেতিয়া আমি সেইখন কলেজখনৰ কাম পিছুৱাই তেতিয়া আমি জ্যোতি বিষ্ণু কলাংগন নামেৰে আমাৰ নাজিৰাতে মুখ্য কাৰ্যালয় আছে। এতিয়া আমাৰ অসমৰ আপোনাৰ গোৱালপাৰা শ্বিলং ইমান দূৰলৈকে আমাৰ চেণ্টাৰ ইয়াৰ পৰা চলি আছে। আমাৰ ইয়াৰ পৰা পৰীক্ষা চোৱা হয়। ঠিক তেনেকৈ আমাৰ আশে পাশে বহুত আছে। তেনেকৈ আমি সেই জ্যোতি বিষ্ণু কলাংগন অসম নামেৰে আমি এটা ফাইন আৰ্ট ছ'চাইটি আৰম্ভ কৰিলোঁ। যিহেতু আমাৰ কলেজখনৰ কথাখিনি বহুত দীঘলীয়া বহুত আমাৰ মাটিৰ প্ৰয়োজন আহি পৰিলে অৰ্থৰ কথা আহি পৰিলে। তো আমি ভাবিলোঁ যে এটা কামত আগুৱাই যাবলৈ সাহস পাবলৈতো কিবা এটা কৰিব লাগিব নহ'লেতো আমি চবখিনি চেডেলি ভেডেলি হৈ যাম। সেইকাৰণে আমি গোটেইখিনি একগোট হৈ থকা এটা মানসেৰে আৰু আমাৰ কামবিলাক আমি নিজে আগুৱাই নিয়াৰ স্বাধীনভাৱে আগুৱাই নিবৰ বাবে সেই ছ'চাইটিখন আমাৰ জন্ম হ'ল। সেই ছ'চাইটিখনত যথেষ্ট কেইজন আমাৰ এই অঞ্চলৰ গুৰি ধৰোঁতা আছে যেনেকৈ প্ৰাক্তন সাহিত্য সভাৰ সভাপতি জিলাৰ যুৱ গগৈ ছাৰ, ৰঞ্জিত ফুকন, দিবাকৰ গগৈ, কুমুদ কলিতা এনেকৈ কৰি বহুকেইজন আমাৰ প্ৰয়াত গুৰু অৱনী বৰঠাকুৰ ছাৰ তেওঁলোকৰ প্ৰচেষ্টা আৰু তেওঁলোকৰ সাহসতে আমাৰ ছ'চাইটিখন গঠন হ'ল আৰু চলি আছিলোঁ আৰু গৈ সেই কলেজখনৰ সপোনটো এতিয়া বাস্তৱত যোৱা বছৰ আমাৰ পূৰণ হ'ল। এতিয়া তুমি এটা কথা উল্লেখ কৰিলা যে চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমোদন পোৱা হৈছে কিন্তু চৰকাৰৰ পৰা যি প্ৰয়োজনীয় আৰ্থিক অনুদানো প্ৰয়োজন যিহেতু এটা ডাঙৰ প্ৰজেক্ট কৰা হৈছে এতিয়া চৰকাৰৰ পৰা কিবা আৰ্থিক অনুদান পোৱা হৈছেনে নে পাবৰ কাৰণে যোগাযোগ কৰা হৈছেনে? হয় এতিয়ালৈকে আমি চৰকাৰীভাৱে কোনো কলেজখনৰ কাৰণে আমি পোৱা নাই। আমি প্ৰথম অৱস্থাত আমাৰ কলেজখনৰ যি ফাউণ্ডেশ্যনৰ কাৰণে আমাৰ এই অঞ্চলৰ আশে পাশে বহু শুভাকাংক্ষীয়ে আমাৰ সৰু সৰুকৈ এটা অনুদান আগবঢ়াই আমাৰ লাহে লাহে খুঁটাৰ পৰা আৰম্ভ কৰি আমাৰ যি ক্লাছ কৰাৰ কক্ষবিলাক হ'ল তেনেকৈ আমি কৰি আছোঁ। তাৰপাছতে এনেদৰে আমাৰ শুভাকাংক্ষীসকলে যিসকলে আমি কেতিয়াবা কিবা হাত পাতোঁ বা তেওঁলোকেও কয় যে আমি কিবা এটা দিব বিচাৰিছোঁ তেনেকৈ আমি আগুৱাই গৈ আছোঁ। কিন্তু আমি চৰকাৰৰ ওচৰত আমি আবেদন কৰি থৈছোঁ যে আমাৰ কলেজলৈ সোমাই যোৱা এটা ৰাস্তা আছে ৰাস্তাটোৰ কাৰণে এখন দলঙৰ প্ৰয়োজন সেইটো কৰি থৈছোঁ।
এইবাৰো কাম চোৱাইছোঁ চৰকাৰী বিভাগীয় পক্ষক যে আমাৰ এটা বিল্ডিঙৰ প্ৰয়োজন আছে। চাওঁ কি হয়। যিহেতু এখন চৰকাৰে যথেষ্ট কাম কৰি আছে, কৰিব বুলি আশাবাদী। ভাল এটা অনুষ্ঠান, যিহেতু আমি নিৰপেক্ষভাৱে ৰাইজৰ কাৰণে কাম কৰি আছোঁ। আমি শিল্প আৰু শিল্পী এটা যদি জীৱনটো চাওঁ, তেতিয়া আমি অলপ সাধাৰণ মানুহতকৈ জীৱনটো অলপ বেলেগ দেখা পোৱা যাওঁ। এতিয়া আমাৰ সন্মুখতে, আমাৰ কাষতে আছে জুবিনদাৰ এখন প্ৰতিচ্ছবি, সেইখন তুমি অংকন কৰা। আৰু শিল্পীৰ জীৱনবোৰ যিহেতু তেওঁলোকে যিবিলাক সৃষ্টিৰাজি কৰে, এটা নিৰলসভাৱে, এটা নিৰিবিলি পৰিৱেশত, আৰু বিশেষকৈ ৰাতি পৰিৱেশত কৰে। আমি তোমাকো লক্ষ্য কৰিছোঁ যে তুমি ৰাতি বেছিকৈ এই শিল্পকৰ্মৰ লগত জড়িত হৈ থাকা। এই ৰাতিটো কিয় শিল্পীৰ কাৰণে কি ইমান প্ৰয়োজন কিয় বুলি ভাবা তুমি? আচলতে তেনেকুৱা এক কথা নাই ৰাতিয়ে কৰিব লাগে বুলি। হয়। প্ৰথমতে জুবিনদাৰ কথাই কৈ লওঁ। যিহেতু যেতিয়া হঠাৎ আমাৰ মাজৰ পৰা জুবিনদা হেৰাই গৈছিল, তেতিয়া সেইকেইদিন মানে আমাৰ মনোভাৱ প্ৰকাশ কৰাৰ মাধ্যমবোৰ অলপ বেলেগ বেলেগ ধৰণৰ। কোনোবাই কান্দি কৰে, কোনোবাই গানেৰে কৰে, কোনোবাই কবিতাৰে কৰে, কোনোবাই প্ৰতিবাদেৰে কৰে। তো আমি আমাৰ মনৰ কথাবিলাক এনেদৰে মানে প্ৰকাশ কৰোঁ আমাৰ কৰ্মৰ জৰিয়তে। সেইকেইদিন আমি খুব দুখত আছিলোঁ। সেইকেইদিন মই একো কামেই কৰা নাছিলোঁ। মই এটা ঠাইত বাহিৰত এটা নামঘৰৰ কাম এটা কৰি আছিলোঁ। হঠাৎ খবৰটো পালোঁ যে এনেকৈ কামটো সিমানতে সামৰি গুচি আহিছিলোঁ সেইদিনাখন। তেওঁ মানে মুখাগ্নি কৰাৰ শেষ সময়লৈকে সেইকেইদিন একো কৰিবলৈও মন নগ'ল, খাবও শুবও মন নগ'ল। অকল মোবাইলটোত চাৰ্জাৰডাল লগাই বিচনাতে সেইকেইদিন অকল শুয়ে থাকিলোঁ। এনেও ওলাই যাবলৈও মন নগ'ল। নানা কথা কি হেৰুৱালে আমি বুজিবই পোৱা নাছিলোঁ তেতিয়ালৈকে। তাৰপিছত যিদিনাখন তেওঁ চিতাত বিলীন হৈ গ'ল, সেইদিনাখন ৰাতিলৈ উঠিছোঁ। উঠি পিনে মনলৈ তেতিয়া আহিছে যে কিবা এটা কৰিম, কি কৰিম। তেতিয়া এই কাম ভাগি মানে হাত দিছিলোঁ। প্ৰায় 8দিনমান ভিতৰত এই ভাস্কৰ্য ৰিলিফ ভাগ মই কৰি উলিয়াইছিলোঁ। ইয়াত মোক সহযোগ কৰিছিলে ভাস্কৰ্য শিল্পী মোৰ ভাতৃপতি, আমাৰ ফাইন আৰ্ট কলেজৰ স্কাল্পচাৰ ডিপাৰ্টমেণ্টৰ জন ৰাভা। তেওঁ সেইখিনি আলহী সূত্ৰে মোৰ ঘৰত আছিল। তেওঁ মোক যথেষ্ট হাত অৱদান আগবঢ়াইছে। সেইদৰে কাম ভাগ কৰি আমি তুলিছিলোঁ। তাৰপিছতে নামটি এটা তেখেতৰ দাদাৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান হৈছিলে। তালৈও তেওঁ প্ৰথম শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাইজে মনস্থ কৰিলে, তালৈ লৈ যোৱা হ'ল। তেনেদৰে আজিও তেনেকৈ কোনোবাই ইচ্ছা কৰিলে মোৰ ইয়াৰ পৰা শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে লৈ যায়। কিমান দিন লাগিলে এই ছবিখন তুমি অংকন কৰোঁতে? এইটো আপোনাৰ একেৰাহে কৰিছোঁ। হয়। 8-9 দিনমানৰ ভিতৰতে কৰি শেষ কৰিছোঁ আৰু। হয় হয়। এতিয়া আমাৰ অঞ্চলত মানে ভাস্কৰ্য শিল্পী বুলি ক'লে বা ভাস্কৰ্য কিবা শিল্পৰ বিষয়ে নাম ওলালে তোমাৰ নামটো আপোনা-আপুনি আহি যায়। এতিয়ালৈকে তুমি কি কি ভাস্কৰ্য শিল্পৰ লগত তুমি নিৰ্মাণ কৰি উলিয়াইছা, আৰু সেই শিল্পসমূহ ক'ত ক'ত তুমি প্ৰদৰ্শন কৰিছা বা আৰু ক'ত ক'ত যোগান ধৰিছা, সেই বিষয়ে অলপ কোৱাচোন। হয়, ঠিক আছে। ইয়াৰ আগতে কথা থাকি গৈছে। আপুনি যে ৰাতিৰ কথা এটা কৈছিলে, ৰাতি কিয় কাম কৰোঁ। আচলতে ৰাতিৰ কামটো দিনৰ কেতিয়া ব্যস্ততাও থাকে, আৰু দিনৰ এনেকৈ কেতিয়া কি হয়, কাম এটা কৰি আছোঁ, হঠাৎ কোনোবা এজন অতিথি আহি ওলালে, তেওঁকো সময় দিব লগা হয়। তেনেদৰে কামখিনি কৰোঁতে আমি এটা কামত যেতিয়া সোমাই যাওঁ, একাত্মক হৈ যাওঁ, সেই কামখিনি অকল সেই সময়খিনি নিজৰভাৱে প্ৰয়োজন হয় আমাক, বা মই বিচাৰোঁ, মোৰ ক্ষেত্ৰত বিচাৰোঁ। তো সেইকাৰণে কি কৰোঁ, মই প্ৰায় ৰাতিয়ে কাম কৰোঁ আৰু উৰি ৰাতি কাম কৰোঁ। এতিয়া এনেকুৱা হ'ব যে মই গোটেই ৰাতি কাম কৰোঁ বুলি ক'লে কাৰোবাক অনুকৰণ কৰি কৰাৰ দৰে হয়। সেইকাৰণে দিনতো কৰোঁ, কিন্তু বেছিভাগ মই ৰাতিয়ে কৰা হয়। তাৰপিছত কওঁ যে মোৰ কামবিলাক এনেকুৱা ধৰণৰ। আচলতে প্ৰথম মোৰ নিজৰ জেগাত মই কাম কৰিবলৈ অৱকাশো পোৱা নাছিলোঁ, বা তেনেকৈ কোনো সুবিধাও পোৱা নাছিলোঁ। তেনেকৈ মই মোৰ বন্ধু, ভাইটি এনেকৈ কেইজনমান আছে, আমাৰ গ্ৰুপত আছোঁ ভাস্কৰ্য বিভাগৰ পেইণ্টিঙত। ঠিক সেই সূত্ৰে মই কিছুমান চৰকাৰী কামৰ ৱাল পেইণ্টিঙৰ যিবিলাক নিবিদা আহে, সেইবিলাক লৈ কাম কৰোঁ। তাৰপিছত বাহিৰলৈ আমি মই ছত্তীশগড়ৰ ডংগৰ গাঁও বুলি এডোখৰ এখন জেগা আছে, তাতে আজি তেওঁলোকৰ ৰাজ্যিক ভিত্তিত এটা অনুষ্ঠান হয়। সেই অনুষ্ঠানটোৰ এটা বহুত ডাঙৰ, মানে প্ৰায় 70 ফুট বহল, 130 ফুট দীঘল, এনেকুৱা ধৰণৰ। তেনেকৈ ঠিক ওখ আপোনাৰ 200 ফুটমানৰ ভিতৰত তেনেকৈ কিছুমান থিম লোৱা হয়, যিবিলাক অপেন ষ্টেজৰ আৰ্হিত লোৱা হয়, যিবিলাক তেনেকুৱা ধৰণৰ কামবিলাক বিশেষকৈ কৰি আছিলোঁগৈ বাহিৰত গৈ বাহিৰত। তাৰপিছত যেতিয়া মই ইয়ালৈ আহিলোঁ, যেতিয়া গম পোৱা হ'ল কোনোৱে মই যে কিবা এটা কৰোঁ এনেকুৱা ধৰণৰ কামবিলাক, যে মই অকল ছবিয়ে নাই, আকৌ ভাস্কৰ্যৰ বিষয়ক কামতো কৰোঁ, তেতিয়া মানুহবিলাকে মানে আহিবলৈ ধৰিলে যে এনেকুৱা কৰি কামটো কৰি দিব পাৰিবা নি। তেনেকৈ কৰোঁতে কামবিলাক কৰা হ'ল।
তো বিশেষকৈ বেছি আমাৰ ইয়াত চাহিদাটো আহি পৰিলে ভাস্কৰ মানে আপোনাৰ নামঘৰৰ যিবিলাক তোৰণ, নামঘৰৰ যিবিলাক মূৰ্তি হওক বা মন্দিৰৰ, এই তেনেধৰণৰ কামবিলাক আমাৰ বেছি প্ৰচলন হয়। সততে মানে বিচাৰে যে এনেকুৱা ধৰণৰ কাম এটা কৰি দিব লাগে। আৰু ঠিক তেনেকৈ আমাৰ কম খৰচত ভাল বস্তু এটা বিচৰা হ'ল। তো সেই প্ৰথম মই আৰম্ভ কৰিলোঁ মোৰ নিজৰ অঞ্চলত নামঘৰৰ কামৰ পৰা। তাৰপিছত তেনেকৈ গৈ গৈ কৰিছোঁ। তেনেকৈ আমাৰ কলাগুৰু বিষ্ণুসাৰ ৰাভাৰ কামো এজনো কৰিছোঁ, যিয়ে যোৰহাটত নিছিলে। তেনেকৈ আপোনাৰ এইপিনে মোৰ কাম আছে আপোনাৰ শদিয়াত আছে, তাৰপিছত তিনিচুকীয়া ফিল'বাৰীত আছে, তাৰপিছত আপোনাৰ কাজিৰঙাত আছে, এইপিনে আপোনাৰ লখিমপুৰত আছে, ধুবুৰী জিংকাতাত আছে। এনেকৈ ধৰণে আছে। তাৰ নিজৰ অঞ্চলততো বহুখিনি আছে। আমি এইখিনিতে পুনৰ তোমাৰ কলেজখনৰ একাডেমিৰ কথাটো উল্লেখ কৰিব বিচাৰিছোঁ। যিহেতু বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰান্তৰ পৰা আহি তাত শিক্ষা গ্ৰহণ কৰি আছে। এই শিক্ষা গ্ৰহণ লাভ কৰিবৰ কাৰণে কেনেধৰণৰ মানে আবেদন কৰিব লাগে বা কিদৰে যোগাযোগ কৰিব লাগে, আৰু ইয়াৰ প্ৰয়োজনীয় মাচুলটোৰ বিষয়ে অলপ কোৱাচোন, যাতে আমাৰ দৰ্শকসকলে তেওঁলোকে যদি ইচ্ছুক কৰে তেওঁলোকৰ সন্তান ইয়াত যাতে তোমাৰ ওচৰত শিকিব পাৰে। আমাৰ চুকাফা ফাইন আৰ্ট কলেজৰ যিহেতু আমাৰ চৰকাৰীকৰণ নহয় বৰ্তমান, আমাৰ পৰীক্ষাবিলাক চোৱা চিতা কৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা। আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা অনুমোদিত হৈছোঁ, তেওঁলোকে আমাক এপ্লিকেশ্যন দিছে। গোটেই কাম কাজখিনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আমাৰ হয়। চাৰ্টিফিকেটৰ পৰা মানে গোটেই পৰীক্ষাৰ কামখিনি বা ক্লাছৰ গোটেই পাঠ্যক্ৰমৰ কামখিনি, চিলেবাছৰ গোটেই কামখিনি ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে চোৱা চিতা কৰে। তাৰ লগতে আমাৰ কলেজত পঢ়িবলৈ, আমাৰ কলেজৰ বুলি নহয় আচলতে, ফাইন আৰ্ট কলেজৰ যিকোনো ফাইন আৰ্ট কলেজত পঢ়িবলৈ প্ৰথম যিকোনো বিভাগৰ মানে আপোনাৰ ছায়েন্স আৰ্টছ বুলি কথা নাই, হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়ে আপুনি আমাৰ কলেজতে এডমিশ্যন ল'ব পাৰে। আমাৰ কলেজত এডমিশ্যন ল'বলৈ আমাৰ এতিয়া নিৰ্ধাৰণ কৰা আছে প্ৰতি ছেমিষ্টাৰ, যিহেতু এতিয়া ছেমিষ্টাৰ হৈ গ'ল, 4 বছৰ 8টা ছেমিষ্টাৰ পঢ়িব লাগে BFA বেচেলাৰ ফাইন আৰ্ট। সেইটো কাৰণে আপোনাৰ 20,000কৈ ছেমিষ্টাৰ আমাৰ ইয়াত নিৰ্ধাৰণ কৰা আছে। সেইটোতে আমাৰ আপোনাৰ মাহেকীয়া ফিজ, আপোনাৰ টিউশ্যন ফিজ বা অন্যান্য গোটেই ফিজখিনি তাতে সোমাই আছে। গোটেই 6 মাহৰ কাৰণে এটা ছেমিষ্টাৰৰ কাৰণে 20,000কৈ এতিয়া হেৰি কৰা হৈছে। হোষ্টেলৰ সুবিধাও আছে, যিহেতু ইতিমধ্যে আমাৰ গহপুৰৰ, ডিমাপুৰৰ, তিতাবৰৰ ছাত্ৰ ছাত্ৰী আহি ইয়াত অধ্যয়ন কৰি আছেহি। তেওঁলোকৰ কাৰণে হোষ্টেলৰ সুবিধা কৰি থোৱা আছে, হোষ্টেলত থাকে। তাতে আমাৰ ৱাৰ্ডেন হিচাপে আমাৰ অধ্যাপনা কৰি থকা 2জনমান তেওঁলোকে আছে দায়িত্বত। তেনেকৈ চলি আছে। আৰু একাডেমিখনৰ মানে কিমান বছৰ বয়সৰ পৰা তাত যাব পাৰে শিকিবৰ কাৰণে, আৰু ইয়াৰ মাচুলটো কেনেকৈ লোৱা, সেই বিষয়ে অলপ কোৱাচোন। হয়, একাডেমিটো আপোনাৰ সেই মই কৈছোঁৱে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হ'ল। মুঠতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হ'ল। আৰু যদি কিবা কাৰণে আপুনি হায়াৰ ছেকেণ্ডেৰী কৰি বোলে মাষ্টাৰ ডিগ্ৰী কৰিলে বা বেলেগ ধৰণৰ কিবা শিক্ষাগত টেকনিকেলি কিবা পঢ়ি আছিলে, কিন্তু এতিয়া আপুনি ফাইন আৰ্ট পঢ়িব বিচাৰিছে, আকৌ আহিবলৈ মন কৰিছে, তেতিয়া আমাক এখন গেপ চাৰ্টিফিকেট প্ৰয়োজন হয়, সেইখন দিব লগা হয়। সেইখন দিয়াৰ পিছতে আপুনি আহি ইয়াত এডমিশ্যন ল'ব পাৰে, যিকোনো ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে। আৰু শিশুবিলাকে 3 বছৰ বয়সৰ পৰাই চাগে হয়, সেইটো আমাৰ হবি আৰ্টত পৰে। হয়, সেইটো আমাৰ ধৰি লওক, মই যে ক'লোঁ মই এখন আৰ্ট একাডেমিও প্ৰতিষ্ঠাপক, হয়, যিটো এটা আশালৈ কৰিছিলোঁ। সেই ছাত্ৰ ছাত্ৰীসকলে তাত কৰিব পাৰে। এখন স্কুল দেওবৰীয়া হয় আমাৰ, শনিবাৰ দেওবাৰে হয়। কিন্তু কলেজখন এটা বেলেগ বস্তু, কলেজখন সুকীয়া। কলেজখন আমি নৰ্মেল কলেজত যেনেকৈ আমি যাব লাগে, ঠিক তেনেকৈ আমি প্ৰত্যেক দিনে যাব লাগিব, এটা টাইম থাকে। তাতো আমাৰ তেনেকৈ আপুনি যেনেকৈ বোলে মই এডুকেশ্যনৰ মেজৰ ল'ম, ইকনমিক্সৰ মেজৰ ল'ম, তাতো মেজৰ ল'ব লাগিব। স্কাল্পচাৰত লয়, গ্ৰাফিক্সত লয়, বা পেইণ্টিঙত লয়, বা এপ্লাইড আৰ্টত লয়, এনে বা হিষ্ট্ৰীত লয়। এনেকৈ আপুনি এটা মেজৰ ল'বলগীয়া হয়। তেনেকৈ কৰি আপুনি 8টা ছেমিষ্টাৰ যেতিয়া পাছ কৰিব, তাৰপিছত আকৌ মাষ্টাৰ্ছ ডিগ্ৰী কৰিব পাৰিব। এনেকুৱা ধৰণে PhD কৰিব পাৰে ইয়াৰ ওপৰতে। তুমি এজন ভাস্কৰ্য শিল্পী আৰু চিত্ৰশিল্পী, তোমাৰ দৃষ্টিয়ে সমাজখন তোমাৰ কি দৃষ্টিভংগী আছে, বা তোমাৰ সমাজৰ সম্পৰ্কে বা সমাজৰ প্ৰতি তোমাৰ কি আছে, মানে দৃষ্টিভংগীটো কি, বা কিবা কি ক'বা, বা কিবা নিশ্চয় ক'ব বিচাৰিবা, যিহেতু আমি সামাজিক জীৱনত আছোঁ। তুমি কি ক'বা এই সম্পৰ্কে? মই এটাই বিচাৰোঁ, মই এটা ভাবোঁ মোৰ দৃষ্টিৰে, আমি যি জানো শুদ্ধটো লাগিলে শিকি হ'লেও ভাল শুদ্ধ এটা দিবলৈ চেষ্টা কৰিব লাগে। মই নাজানো বুলি ভুলটোকে কাৰোবাক দিব নালাগে, প্ৰথম কথা। দ্বিতীয় কথা, আচলতে আমি কাৰোবাক সমালোচনা কৰাতকৈ আমাৰ এটা কথা আছে, আমাৰ অসমীয়া জাতিটো কেঁকুৰা জাতি বুলি কয়। কেঁকুৰাখিনি ধৰিলে যেনেকৈ এজনী কেঁকুৰা উঠিব ল'লে বাকী কেঁকুৰাখিনিয়ে টানি আনে, ঠিক তেনেকৈ আমাৰ মানুহখিনি এনেকুৱা এটা আছে যে মোৰ ওচৰতে আৰু এজন, এতিয়া মই এনেকুৱা ভাবিব নালাগে যে মোৰ কিনাৰতে আৰু এজন ভাস্কৰ্য শিল্পী হ'লে
মোৰ বৃত্তিটোত প্ৰভাৱ পৰিব আচলতে নপৰে। ভালহে হ'ব, আমাৰ এক হৈ কাম কৰাৰ আৰু এটা সাহস হ'ব, নতুনত্ব সৃষ্টি হ'ব। হয় সেইকাৰণে আমি কামবিলাক কৰি যাব লাগে। ফলবিলাক আচলতে কৰ্ম কৰিলে ফল আহেই, হয় ভগৱন্তও দিয়ে, কৰ্মও দিয়ে। হয় আৰু কৰ্মখিনি কৰি যাব লাগে, আনৰ সমালোচনা কৰি সময়খিনি কৰি নষ্ট কৰি লাভ নাই। ভালটো চিন্তা কৰিব লাগে, ভালটো উলিয়াই দিব লাগে, আৰু নোৱাৰিলে মনে মনে বহি থাকিব লাগে, মই সেইটোৱে ভাবোঁ। হয় মই হয় এই আমাৰ অসমৰ বা ভাৰতৰ বা পৃথিৱীৰ বিভিন্নজন মানে মহান প্ৰখ্যাত ভাস্কৰ্য শিল্পী আছে, চিত্ৰশিল্পী আছে। তুমি কাৰ মানে অনুসৰণ কৰা বা কাক তুমি আদৰ্শ হিচাপে গ্ৰহণ কৰা? হয়, মই একেষাৰে মই আমুককে অনুকৰণ বুলি কৰোঁ, কথা তেনেকুৱা একো নাই। হয় মোৰ মানে গুৰু, হয় মানে মোৰ গুৰু জয়ন্ত ঢেকিয়াল, আমাৰ এতিয়া তেওঁ চাচনি হয় হয় আপোনাৰ টিংখাঙৰ। তেওঁ বৰ্তমান নাজিৰা দিল্লী পাব্লিক স্কুলৰ তেওঁ শিক্ষকতা কৰি আছে। তেওঁ মোৰ গুৰু, তেওঁ মোৰ পথ প্ৰদৰ্শক। তেওঁ ভাস্কৰ্য বিভাগৰে হয়। কিবা ভুল হ'লে, কিবা হেৰি হ'লে তেওঁ মোক পথবিলাক দেখুৱাই লৈ যায়, বা তেওঁকে মই সুধোঁ বা কৰোঁ। হয় তেনেধৰণে আগবাঢ়ি গৈ আছোঁ। হয় হয় যেতিয়া তুমি শিল্পকৰ্মৰ লগত জড়িত হৈ থাকা, তেতিয়া কিবা গান শুনি থাকা নে কিবা বেলেগ গান গুণগুণাই থাকা? কি কেনেকৈ তুমি হয় জড়িত হৈ পৰা? হয়, মই এইটো ভাল, আচলতে আমাৰ মই বুলি নহয়, আমাৰ প্ৰায় এই শিল্প সাধনা কৰা মানুহবিলাক, আচলতে আমিতো শিল্পী নহয়, শিল্প সাধকহে। শিল্প সাধনা কৰা মানুহবিলাকে আচলতে তেনেকুৱা ধৰণৰ থাকে নিচা এটা। হয় ময়ো সেই ঠিক কামৰ সময়ত গানো শুনো, হয় গানটো লাগে, ভাল লাগে। এতিয়া আমাৰ কলেজতো তেনেকৈ ছাত্ৰ ছাত্ৰীসকলে ক্লাছ কৰি থাকে, হয় গান লগাই থাকে কেতিয়াবা, মানে সিহঁতক কেতিয়াবা মানে সিহঁতিও সেনেকুৱা ধৰণে বিচাৰে। হয় ঠিক তেনেকৈ আমাৰো থাকে, মোৰ গানেই শুনো বাৰু। হয় মানে চিত্ৰশিল্পী বা কিবা অভিনয়, নাটক বা যিকোনো আমি শিল্পকৰ্ম বুলি ক'লে তাত সাধাৰণতে প্ৰেমৰ বিষয়টো আহি পৰে। মানে এতিয়া তোমাৰ জীৱনত প্ৰেমৰ কেনেকুৱা, মানে তোমাৰ প্ৰথম প্ৰেম ক'ত হৈছিল কোৱাচোন বাৰু? তোমাৰ অলপ জীৱনত প্ৰেম আৰু তোমাৰ জীৱন। প্ৰেমটো চবৰ জীৱনলৈ আহে, ঠিক তেনেকৈ মোৰ জীৱনলৈ আহিছিল। হয় কিন্তু এতিয়া ধৰি লওক একেষাৰে নামটো ক'লে বেয়া হ'ব, কিয়নো বিধাতাই আমাক এক হ'বলৈ সেই সুবিধাকণ নিদিলে। হয় তেওঁ কাৰোবাৰ এতিয়া অৰ্ধাংগনী, ময়ো দ্বিতীয় আকৌ কাৰোবাক পচন্দ কৰিয়ে মোৰ সংসাৰখন আৰম্ভ কৰিলোঁ। হয় বা মোৰ তেখেতে জানে হয় মোৰ পূৰ্বৰ কাৰোবাক ভাল লগাগৰাকী কোন হয়, কেনেকুৱা হয়, তেওঁ লগো পায়, কথা বতৰা আমাৰ চলি থাকে। কিন্তু হয়, তেওঁ মোৰ প্ৰেৰণা আছিল এদিন। হয় প্ৰথম ভাস্কৰ্য, জীৱনৰ প্ৰথম ভাস্কৰ্য তেওঁকে বনাইছিলোঁ, হয় কল্পনা কৰি কৰি, মানে মনত। তেতিয়া মই কলেজত পঢ়ি আছিলোঁ। হয় তেতিয়া মই এটা ভাস্কৰ্য ৱৰ্কশ্বপ কৰিছিলোঁ। সেই সময়ত মোৰ সেই 2 মাহৰ লাইব্ৰেৰী ফিজ, 2 মাহৰ ইংলিছৰ টিউশ্যনৰ ফিজ জমা কৰি, হয় তেতিয়া 2000 চনত মই মানে এটা ভাস্কৰ্য বনাইছিলোঁ, তেখেতকে বনাইছিলোঁ। সেইবিলাক আৰু খালি বিধাতাই নিদিলে, তেওঁ সুখী, এতিয়া ময়ো সুখী, চলি আছোঁ আৰু। মানে যিহেতু প্ৰেম মানে দুখ বুলি কোৱা হয়, বা এটা দুখবোধ মানুহৰ জীৱনত মানে আহে। দুখবোধক তুমি এতিয়া শিল্পৰ মাজেৰে তাত প্ৰকাশ কৰাৰ লগতে তুমি এজন এতিয়া সফল হ'লা। আমাৰ গোটেই অঞ্চলত তোমাৰ শিল্পকৰ্মই জাতিষ্কাৰ হৈ ফুলি উঠিছে, আৰু তোমাৰ নতুন নতুন তুমি চাহিদা পাইছা, আৰু মানুহে তোমাক আঁকোৱালি লৈছে। আমি আশা ৰাখিছোঁ আগন্তুক দিনতো তোমাৰ এই জয়যাত্ৰা থাকক, অব্যাহত থাকক। ভগৱানে তোমাক সুস্বাস্থ্যৰ গৰাকী কৰক, আৰু যাতে তোমাৰ হাতৰ পৰা আমি নতুন নতুন সৃষ্টিৰাজি পাওঁ, যি সৃষ্টিৰাজিয়ে কেৱল আমাৰ অঞ্চলৰ লগতে আমাৰ দেশৰ বা পৃথিৱীতো এক প্ৰকাৰৰ আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হয়, তাৰে কামনা কৰিছোঁ। আৰু এই আশাৰে আজি আমাৰ এই অনুষ্ঠানটো ইমানতে সামৰিছোঁ। আজি আমাৰ এই বিশেষ অনুষ্ঠানটোত বিশেষভাৱে সহায় কৰিলে আমাৰ গেলেকী প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি তথা আমাৰ আলোচনীখনৰ সহযোগী সম্পাদক ৱাহিদ আলী। আমি তেওঁকো ধন্যবাদ জ্ঞাপন কৰি পুনৰ এই অনুষ্ঠানটো ইমানতে সামৰিছোঁ। ধন্যবাদ।